হে গাইজ আজিলৈকে আপুনি বাৰু ইণ্টেলিজেণ্ট গাধ দেখিছে নেকি? নাই মই চাৰিঠেঙীয়া গাধাটোৰ কথা কোৱা নাই দেই, দুঠেঙীয়া ইণ্টেলিজেণ্ট গাধ। সি ফেচবুকত ভিডিঅ' দিয়ে, AI ভিডিঅ' বনায়, জুবিন দাদাৰ লগত ভিডিঅ' বনায়, ইম'চনেল ভিডিঅ' বনায়, শ্বৰ্ট ফিল্ম বনায়, ইউটিউবত বনাই পিনে মানে কি ক'ম আৰু মাল্টি ইণ্টেলিজেণ্ট বুলি ক'লেও কথাটো মিছা নহয়। কিন্তু গতিকে আহক আমি আপোনাক আজি তেনেকুৱা এজন ইণ্টেলিজেণ্ট গাধৰ লগত পৰিচয় কৰাই দিবলৈ মই অকণমান মানে আগ্ৰহী। গতিকে আহক ভিডিঅ'টো চাবলৈ অকণমান। ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ যে এইটো একদম পিউৰলি এণ্টাৰটেইনমেণ্ট পাৰ্পাছৰ কাৰণে বনাইছোঁ, গতিকে কোনেও চাই যাতে অফেণ্ড নহয়। অ'কে, ৰৈ বিনালে এনেই ভাই তোক মই কথা এটা সুধোঁ বাৰু, এনেইতো অসমৰ কোনটো চিনেমা হলত গৈছিলি য'ত অকল তয়ে চাইছ? মানে তোৰ বাহিৰে এটা পৰুৱা লৈ আচ্ছা এইটো AI দিহে বনোৱা নেকি? আচ্ছা ৰৈ বিনালে চিনেমাখন চাই সঁচাকৈ নাকান্দি থাকিব নোৱাৰিলোঁ মই। মানে ভাই যদি জুবিনদাৰ প্ৰতি ইমানেই যদি প্ৰেম আছে, যদি চাবলৈ টিকেট কাটিবলৈ পইচা নাই, গতিকে বাতি এটা লৈ পিনে অকণমান ৰাস্তাই ঘূৰিবলৈ পাওঁ বোলে জুবিনদাৰ চিনেমা চাবলৈ যাওঁ, পইচা নাই, মানুহে দি গ'ল হয়তো। ইমান আকৌ AI দি ইমান মাথা মাৰিবলগীয়া কি আছে? মানুহৰ ৰাইজৰ গালি শুনিবলগীয়া কি আছিল কচোন? কমেণ্ট বক্সটো দেখিছোঁ তোৰ। মানে গাইজ ক্ল'জ আপ শ্বৰ্টছ দেখিছেনে নাই? একেবাৰে চকুৰ পানী মানে বৈ আহিছে, গোটেই ব্ৰহ্মপুত্ৰখন তাৰ চকুৱেদিহে বৈ আহিছে। জুবিনদাৰো একেবাৰে দুখত ভাগি পৰি পিনে মই কম কি আৰু মানে তাক এইটো মতলব ইয়াৰ ইছকে মাকা Papan and this is Zubin Gang. वाह क्या एक्टिंग है। ये तो टट्टी है। মাক কচম কৈছোঁ, জুবিন দাই যদি বাই চান্স যদি আকাশৰ পৰা এই ভিডিঅ'টো দেখে নহয়, তোক ন তাৰ পৰা জোতা দুলিয়াই মাৰিব। समझ रहे हो ना? মতলব এই এফৰ্টলেছ কণ্টেণ্ট বুলি কয় যে ন, সেয়া হৈছে আপুনিয়ে মানে একটোতো ঘৰৰ পৰা নোলাও, দুইটাতো গ্ৰীণ স্কেল লগাই পিনে তাতে AI ফিল্টাৰ চিল্টাৰ দি পিনে তাকে আৰে ভাই জুবিনদাৰ নামত ভিডিঅ' বনাইছোঁ, অকণমানতো ৰিয়েলিষ্টিক ৰাখ, অকণমান বাহিৰত ওলাই পিনে বাহিৰত গৈ পিনে ভিডিঅ'টো বনা নাই, তাতো AI সোমোৱাব। লগ কৰিবলৈ আহিছোঁ, জীয়াই থাকোঁতো লগ কৰিব নোৱাৰিলোঁ, মূৰ্তিটোকে লগ কৰিব আহিছোঁ। মই আৰু ক্ষমা খুজিব আহিছোঁ যে জুবিনদা মাফ কৰিবা। ন্যায় দিব পৰা নাই, মাফ কৰিব ন? তই যিবিলাক নমুনা কৰি আছ ন, যিবিলাক কাণ্ডাৰ এক্টিং কৰি পিনে, যিবিলাকতো AI দি পিনে ইমান ৱাহিয়াত হাগা গু বনাইছ ন জুবিনদাৰ নামত, মাক কচম কৈছোঁ জুবিনদাই যদি পায় ন ধৰি পিনে তোক কাণৰ তলত 200 এক্সট্ৰাকৈ বজাব। আচ্ছা জুবিন গাৰ্গক হত্যা কৰাবিলাকক কি কৰিব লাগে ককা? সিহঁতৰ গুটি কাটি হাতত দিব লাগে কেলা। ভাই প্ৰথমে তই তোৰেই গুটিটো খান প্লিজ। এক মিনিটচোন, আছে জানো তোৰ গুটি? समझ रहे हो? মতলব ভাই তোৰ দুখত মই সমভাগী হ'ব নোৱাৰোঁ। তোৰ চালা মানুহক সুধিবলৈ মানুহ নাই তই। আৰে ভাই তোক যদি কোনো যদি মাইকত ইণ্টাৰভিউ নিদি তই মোৰ ওচৰত আহিব পাৰ ভাই, তই মোৰ ওচৰত আহিব পাৰ, মই দিমতো ইণ্টাৰভিউ ভাই। তই ইমান কষ্ট কৰি AI দি ভিডিঅ' বনাই তই মোৰ ওচৰত আহিবি, মই এটা ৰিয়েলিষ্টিক ভিডিঅ' বনাই দিমতো তোক। আৰে মই নিজে ইণ্টাৰভিউ দিম, তই AI ইউজ কৰিবই নালাগে। আৰে জুবিনদাৰ নামততো अच्छा ये भाई लोग आर्टिफिशियल इंटेलिजेंस का गलत इस्तेमाल हो रहा है भाई। ये ताकत कुछ गलत लोगों के हाथ में जा रहा है यार, ये नहीं होना चाहिए। মানুহ জন্ম হলে মৃত্যু হবই, কিন্তু তথাপিও তেখেতৰতো সময় হোৱা নাছিল। তুমি ইমান সোনকালে আমাৰ মাজৰ পৰা জুবিনদাক কিয় কাঢ়ি নিলা? এই যুগত যাক বেছি বিশ্বাস কৰা যায় সিয়ে कोई सेंस है इस बात का? নাই কিবা চেঞ্চ আছেনে ভিডিঅ'টোৰ? কিবা চেঞ্চ আছেনে ভিডিঅ'টোৰ বাৰু? মতলব ইয়াৰ ভিডিঅ'টো বনাইছে অকণমানটো নিজৰ গ্ৰীণ স্ক্ৰীণৰ যে ইফেক্ট হৈছে সেইখিনিতো অকণমান ভাই ৰিমুভ কৰ। গোটেই ক্লিয়াৰলি দেখা গৈছে এইটো গ্ৰীণ স্ক্ৰীণৰ ভিডিঅ', গ্ৰীণ স্ক্ৰীণত লেপেটা খাই বনাইছে। অকণমান ৰিয়েলিষ্টিক বনা, কমচে কম জুবিনদাৰ ওপৰত ভিডিঅ' বনাইছ ভাই, অকণমানটো ৰিয়েলিষ্টিক, অকণমানটো এফৰ্টলেছ মানে এফৰ্টলেছ কণ্টেণ্ট বনোৱা বাদ দে মানুহ জন্ম হলে ভাই। তই পাৰ যদি এনেকুৱা ভিডিঅ' হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বনা, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিলে ন আধাতে ছুইচাইড কৰি পিনে ক'বালে বাংলাদেশলৈ গুচি যাব। তই পাৰিলে এই পলিটিচিয়ানকেইটাৰ ওপৰত বনা, নৰেন্দ্ৰ মোদীৰ ওপৰত বনা, অমিত শ্বাহৰ ওপৰত বনা, পীযুষ হাজৰিকাৰ ওপৰত বনা, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বনা, জুবিনদাৰ ওপৰত নবনাবি ভাই, নবনাবি প্লিজ। চি চালা শ্যাম কানু পাদুৰা, শ্যাম কানুক চাবলৈ মই আকৌ জেললৈ আহিলোঁ, কাৰণ বোলে তাৰ গেছৰ বেমাৰ ভালেই হোৱা নাই। কি কৰি আছেনো চাওঁচোন হা, সেইটো বাৰু পাগল হ'ল নেকি? পাদুৰা শ্যাম কানু এইবোৰ কি কৰি আছ?
দেখিলানো বন্ধুসকল মই ইমান কষ্ট কৰি যেনেদৰে সেই ভিডিঅ'টো বনাইছোঁ সেইবাবে ভিডিঅ'টো লাইক কৰি দিবা পেজটো ফ'ল' কৰি দিবা আৰু প্লিজ কমেণ্ট কৰি ভিডিঅ'টো শ্বেয়াৰ নাই নাই গাইছ মই একো নকওঁ মই ভিডিঅ'টো চাই মই একো নকওঁ মই একো অপিনিয়ন নিদিওঁ মই মোৰ একো মন্তব্য নিদিওঁ মই জাষ্ট নিমাত আৰু মানে AI বনোৱা মানুহকেইটাই হয়তো এটা টাইমৰ কাৰণে ভাবিব কেলা মই AI ইউজটো এইবিলাকৰ কাৰণেতো বনোৱা নাছিলোঁ ন মই AI ইউজটো বনাইছোঁ ষ্টুডেণ্টছখিনাকৰ মানসিক বৃদ্ধি বেলেগ কিবা কাৰণত বেলেগ কিবা সহায়ৰ কাৰণে কিন্তু আমি কৰি আছোঁ কি চামকানু মহন্তই পাদি আছে চামকানু মহন্তই হাগি আছে চামকানু মহন্তই গা ধুইছে নে নাই আবে ইয়াৰ তাৰ অকল এইটো ভিডিঅ' নহয় তাই গোটেই ফেচটোত 10-15টামান ভিডিঅ' আছে শ্যামকানু মহন্তই হাগা পাতা মোটা আৰু কিবা সিদ্ধাৰ্থ শৰ্মা হাগা পাতা মোটা এইবিলাকে আছে আৰু সেইবিলাক ভিডিঅ'ত আকৌ মিলিয়নছত ভিউজ আমি কেলা ইমান কষ্ট কৰি ইমান এফৰ্ট দি ভিডিঅ' বনাওঁ চালে 10,000 ভিউজ নুঠে ইমানে বেয়া পায় নাই মানুহে আমাক হে আমিও হাগা মোটা ভিডিঅ' বনাব লাগিব এতিয়া উপায় নাই নহ'লে তো বাছ গাইজ আজি ভিডিঅ'টোৰ ইমানখিনি আছিলে যদি এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট বিচাৰে তেনেহ'লে কমেণ্ট বক্সত জনাব মই নিশ্চয় ট্ৰাই কৰিম ছেকেণ্ড পাৰ্ট এটা বনাবলৈ অহাকালি বা পৰহিৰ ভিতৰত মোৰ এই হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ হেণ্ডেলটোৰ ওপৰত ছেকেণ্ড পাৰ্টটো আহি আছে গতিকে যদি ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি আই বটন বা এণ্ড স্ক্ৰীণত মই ভিডিঅ'টো লগাই দিম তো নিশ্চয়কৈ চাব আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ জয় হিন্দ আৰু আমি পাহৰা নাই জাষ্টিছ ফৰ জুবিন গাৰ্গ